ফেচবুকত বৰ্তমান সময়ত প্ৰথম আৰু প্ৰধানকৈ বহুত মানুহেই কিন্তু ফলোৱাৰ্ছৰ ওপৰত গুৰুত্ব দিয়ে। ফলোৱাৰ্ছৰ কথাহে ভাবে, কিয়নো যদি তেওঁলোকৰ নতুনকৈ যিসকলে কাম কৰিছে তেওঁলোকেও ভাবে যে মোৰ ফলোৱাৰ্ছ বঢ়া নাই বা মোৰ পেজখনত ফলোৱাৰ্ছ কমকৈ আছে, মোৰ পেজখনৰ কোনো নামেই নাই, বা যদিও আপোনাৰ 50,000 ফলোৱাৰ্ছ আছে তেতিয়াও সেই মানুহজনে ভাবে যে মোৰ 1 লাখ ফলোৱাৰ কেতিয়া হ'ব। বহুতে অৰ্থাৎ বেছিভাগ ক্ৰিয়েটৰে মেক্সিমাম ক্ৰিয়েটৰে কিন্তু কি কৰে, সদায় ফলোৱাৰ্ছৰ পিছত ঘূৰি ফুৰে বা ফলোৱাৰ্ছৰ ওপৰত গুৰুত্ব দিয়ে। অপ্ৰিয় যদিও একদম সত্য কথা। গতিকে আপোনালোকক মোৰ ফালৰ পৰা এটা ছাজেষ্ট কৰিব বিচাৰোঁ, ফলোৱাৰ্ছ নহয়, প্ৰথম অৱস্থাতে আপোনালোকে নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি আপোনাৰ কণ্টেণ্টটো ভাল হয়, যদি আপোনাৰ ভিডিঅ'বোৰ ভাল হয়, যদি আপোনাৰ ভিডিঅ'বোৰ মানুহে চাবলগীয়া হয়, যদি আপোনাৰ কণ্টেণ্টটো মানুহে ভাল পায়, যদি মানুহৰ প্ৰয়োজনীয় হয়, আপোনাৰ ভিডিঅ'বোৰ নিশ্চয় চাব। আৰু যেতিয়া আপোনাৰ ভিডিঅ'বোৰ চাব, যেতিয়া ভাল লগা হ'ব, আপুনি ক'ব নালাগে, তেওঁ নিজেই ফ'ল' কৰিব। একদম সঁচা কথা। গতিকে মোৰ ফালৰ পৰা ছাজেষ্ট কৰিছোঁ আপোনালোকক, যিসকল নতুন ক্ৰিয়েটৰ, যিসকলে নতুনকৈ কাম কৰি সফল হ'ম বুলি ভাবিছে, ফেচবুকত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে, আপোনালোকে প্ৰথমতে নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক সদায়। আপোনাৰ কণ্টেণ্টটো যদি ভাল হয়, কণ্টেণ্টবোৰ যদি চাবলগীয়া হয়, মানুহৰ পচন্দৰ হয়, মানুহৰ যদি চাবলগীয়া হয়, তেতিয়া আপোনাৰ ফলোৱাৰ্ছ অট'মেটিকেলি আহিব, নিজে আহিব। গতিকে ফলোৱাৰ্ছ নহয়, আপোনালোকে প্ৰথম অৱস্থাতে সদায় নিজৰ কণ্টেণ্টটো ভাল কৰক, কণ্টেণ্টটো ভালকৈ বনাওক, নিজৰ ফটো ভিডিঅ'বোৰ ভালকৈ দিয়ক, নিজৰ পেজখন প্ৰথমতে ভালকৈ বনাই লওক, ফলোৱাৰ্ছ নিজে আহিব। বহুতে একদম সঁচা কথা, বহুতে কিন্তু আজিৰ দিনত বহুত ক্ৰিয়েটৰে কেৱল ফলোৱাৰ্ছে বিচাৰি ফুৰে। ফলোৱাৰ্ছ লাগে, ফলোৱাৰ্ছ লাগে, দিনটোৰ প্ৰতিটো মুহূৰ্ততে ফলোৱাৰ্ছৰ কাৰণে সদায় সকলোৱে ভিডিঅ' বনাই বা ফলোৱাৰ্ছৰ কাৰণে সকলোৱে কাম কৰি থাকে। কিন্তু প্ৰথম অৱস্থাতে আপুনি কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক। আৰু মনত ৰাখিব, যিসকলে কিন্তু নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দি কণ্টেণ্টটো ভাল কৰি পিনে কাম কৰি গৈ আছে, ফলোৱাৰ্ছৰ কথা কেতিয়াও ভবা নাই, তেওঁলোক কিন্তু তেওঁলোকৰ পেজখন খুব সোনকালে গ্ৰ'থ হৈ গৈছে। চাব, তেওঁলোকৰ লাইক কমেণ্টৰ আদি কৰি সকলোখিনি খুব ধুনীয়াকৈ এংগেজমেণ্ট, ভিউজ সকলোখিনি মেইনটেইন কৰি গৈছে, যিসকলে কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিছে। যদি ফলোৱাৰ্ছৰ ওপৰত গুৰুত্ব দিছে, আপোনাৰ পেজখন কেতিয়াও গ্ৰ'থ নহ'ব। গতিকে সদায় নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক।